যিবোৰ মানুহে জীৱনত বহুখিনি পৰ্যায়লৈকে ভাঙি পৰিছে তেখেতসকলৰ বাবে জুবিন দাৰ এই কথাখিনি কিন্তু বহুত ডাঙৰ এটা সাহস হ'ব পাৰে নহয়নে? নমস্কাৰ গাইজ, মই বিতুপন এণ্ড ৱেলকাম টু আ নিউ মিনি ভ্লগ। আজি এটা বৰ মজাৰ ঘটনা ঘটিল নহয়। ৰ'ব কৈ আছোঁ। ৰাতিপুৱা ইউনিভাৰ্চিটিলৈ বুলি গ'লোঁ, তাৰপিছত কিনো কাম থাকিব, ক্লাছ কৰিলোঁ, ইফালে সিফালে ঘূৰিলোঁ ফুৰিলোঁ। একেদিন যে ইমান ধূলি বালি, তাৰ মাজতো কিন্তু ঘূৰি ফুৰাৰ যিটো মজা আছে সেই আনন্দটো কিন্তু আৰু ক'তো বিচাৰি পোৱা নাযায়। তাৰ মাজতে মোৰ লগৰকেইটাক অকণমানকৈ ইণ্টাৰভিউ ল'লোঁ। আৰু যিহেতু ভাৰ্চিটি উইক আহি আছে, গতিকে ডিপাৰ্টমেণ্টত এতিয়া ক্ৰিকেটৰ প্ৰেক্টিচ চলি আছে। লগৰকেইটাই খেলিছে, মই যিহেতু বৰ বিশেষ ইণ্টাৰেষ্ট নাই, মই কিন্তু এইবিলাকত নাই দেই। কথাটো হ'ল, ঘূৰি ফুৰি ক্লাছ কৰি ঘৰলৈ বুলি ঠিকে আহিলোঁ, কিন্তু আহি পোৱাৰ পিছত আকৌ ফোন কৰি ক'লে যে আকৌ আমাৰ ক্লাছ হ'ব। ইমান যে খং উঠিছে, কিন্তু উপায়তো নাই। আকৌ ওলাই মেলি ক্লাছলৈ বুলি গ'লোঁ আবেলি 4টা বজাত। আকৌ ক্লাছ কৰিলোঁ, তাৰপিছত মই গ'লোঁ নানীৰ দোকানলৈ বুলি, একাপ চাহ খালোঁ, সুন্দৰকৈ গধূলিটো ধুনীয়াকৈ স্পেণ্ড কৰিলোঁ আৰু তাৰপিছতে ঘৰলৈ বুলি গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। পুনৰ লগ পাম কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই।